ওম শান্তি 9 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক গোটেই বিশ্বত শান্তিৰ ৰাজ্য প্ৰতিষ্ঠা কৰোঁতা পিতাৰ সহায়কাৰী হোৱা। তোমালোকৰ সন্মুখত এতিয়া সুখ শান্তিৰ সৃষ্টি। প্ৰশ্ন: পিতাই সন্তানসকলক কিহৰ বাবে পঢ়ায়? পঢ়াৰ সাৰমৰ্ম কি? উত্তৰ: পিতাই নিজৰ সন্তানসকলক স্বৰ্গৰ ৰাজকুমাৰ, বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ায়। পিতাই কয়, সন্তানসকল, পঢ়াৰ সাৰমৰ্ম হ'ল জগতৰ সকলো কথা এৰি দিয়া। এনেকৈ কেতিয়াও নাভাবিবা যে মোৰ কোটিৰ হিচাপত আছে, লাখৰ হিচাপত আছে। হাতলৈ একোৱেই নাহিব। সেইবাবে ভালদৰে পুৰুষাৰ্থ কৰা, পঢ়াৰ প্ৰতি ধ্যান দিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পুৱাতে উঠি প্ৰাতঃভ্ৰমণ কৰি পিতাক স্মৰণ কৰা। পৰস্পৰ এয়াই মধুৰ বাৰ্তালাপ কৰা যে চাওচোন কোনে কিমান সময় বাবাক স্মৰণ কৰে, তাৰ পাছত নিজৰ অনুভৱ শুনোৱা। 2. পিতাক চিনি পালা যেতিয়া আৰু কোনো অজুহাত নেদেখুৱাবা। পঢ়াত লাগি যাব লাগে। মুৰলী কেতিয়াও ক্ষতি কৰিব নালাগে। বৰদান: সকলোৰে গুণ চাইও নিজৰ মাজত পিতাৰ গুণ ধাৰণ কৰোঁতা গুণমূৰ্ত হোৱা। বিস্তাৰ: সংগম যুগত যিসকল সন্তানে গুণৰ মালা ধাৰণ কৰে, তেওঁলোকেই বিজয় মালাত আহে। সেইকাৰণে ৰাজহংস হৈ সকলোৰে গুণ চোৱা আৰু এক পিতাৰ গুণ নিজৰ মাজত ধাৰণ কৰা। এই গুণমালা সকলোৰে ডিঙিত ওলমি থাকক। যিয়ে যিমান পিতাৰ গুণ নিজৰ মাজত ধাৰণ কৰে, তেওঁৰ ডিঙিত সিমানেই ডাঙৰ মালা ওলমে। গুণমালাক স্মৰণ কৰিলে নিজেও গুণমূৰ্ত হৈ যায়। ইয়াৰ স্মাৰক হিচাপে দেৱতা আৰু শক্তিৰ ডিঙিত মালা দেখুৱায়। শ্লোগান: সাক্ষীবোধ স্থিতিয়েই যথাৰ্থ নিৰ্ণয়ৰ আসন। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। অন্তৰ্মুখী হৈ কাৰ্য কৰিলে বিঘিনিৰ পৰা, ব্যৰ্থ সংকল্পৰ পৰা হাত সাৰি যাবা আৰু সময়ো বহুত ৰাহি হৈ যাব। যিসকল অন্তৰ্মুখী হৈ থাকে, তেওঁলোকৰ স্মৃতিৰ সমৰ্থ আহি যায় আৰু আত্মাৰূপী নেত্ৰ শক্তিশালী হৈ যায়, যাৰ দ্বাৰা যদি কিবা বিঘিনি আহিবলগীয়া আছে, তেন্তে এইটো উপলব্ধি হ'ব যে আজি কিবা পৰীক্ষা দিবলগীয়া আছে, আৰু যিমানেই আগতীয়াকৈ গম পাই যাব, তেতিয়া সাৱধান হোৱাৰ বাবে সফলতা প্ৰাপ্ত কৰি ল'ব। ওম শান্তি।